গুড মৰ্নিং এভৰিৱান। আজিৰ ব্লগটো ৰাতিপুৱা চাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাব আগতেই ভিডিঅ'টো স্কিপ একেবাৰে নকৰিব। লাল চাহ ৰাতিপুৱাতে খাওঁ, কিয়নো পেটে যাতে আমনি নকৰক সেইকাৰণে, আৰু চাহ নোখোৱাকো থাকিব নোৱাৰোঁ, যিহেতু চাহৰ পৰা এডিক্টেড আৰু আমি চাহকণ লাগিবই ৰাতিপুৱা। পিছে কম চেনি চাহ খাওঁ দেই, বেছি চেনি দি পিনি নাখাওঁ, আৰু আপোনালোকো নাখাব বেছি চেনি দি। আজিকালি ভাল নহয় বাৰু চেনি খোৱাটো বৰকৈ, নহয় জানো। এইফালে ব্ৰেড ফ্ৰাই কৰি লৈছোঁ, আৰু আমাৰ তিনিওজনৰ কাৰণে চাহ উলিয়াই লৈছোঁ, মিষ্টাৰ মোৰ আৰু মাৰ কাৰণে। বাকীতে চাহকণ খাই লওঁ, তাৰপৰা লগ পাম। হাই এভৰিৱান, আসসালামু আলাইকুম, গুড মৰ্ণিং, নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? মই পিছে আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত ভালেই আছোঁ। বাকী গৰম বহুত পৰিছে, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বুলি। যদি গৰম বুলি ভাবি থাকোঁ, ভিডিঅ' ষ্টাৰ্ট কৰাই নহয়, আৰু এবাৰ যদি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট নকৰোঁ, ভিডিঅ'টো থাকি যায় আৰু দিনত কৰিবলৈ নহয়। তো বাকী এতিয়া আপোনালোকে ভিডিঅ'টো চাব আৰম্ভ কৰি দিছোঁ। ভিডিঅ'ত যিসকল নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব, আৰু সোনকালে গৈ ভিডিঅ'টো চাব পাৰিব। যিসকল নতুন আহিছে প্লিজ আকৌ এবাৰ কৈ দিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু আজি মই আপোনালোকক এটা বহুত ধুনীয়া ইউনিক ৰেচিপি এটা দিবলৈ যাম, যিটো ধৰক আমাৰ ইমান প্ৰায় বনোৱা নহয় তেনেকৈ। তো মই ভাবিলোঁ আজি মই তেনেকৈ ট্ৰাই কৰি চাওঁ, আৰু আপোনালোকৰ লগতো সেইটো ৰেচিপি মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এতিয়া। বাকী আপোনালোকে চাব, যদি কিবা খেলি মেলি হয় আৰু বেয়া চেয়া ভুল চুল নধৰিব। মই এতিয়া টিফিনৰ কাৰণে সেয়া বনামগৈ। বাকী আপোনালোকে এতিয়া মই কি বনাম ক'বলৈ যাওঁ, পটাপট দেৰি নকৰোঁ, কাৰণ 9টা বাজিবলৈ হ'ল, মোৰো যাবলৈ আছে সোনকালে। বোলক আমি ৰেচিপিটো ট্ৰাই কৰোঁ। তো গাইজ, ফাৰ্ষ্ট এতিয়া মই চাউলৰ পেকেটটো কাটিবলৈ আৰম্ভ কৰিছোঁ, আৰু এইটো চাউলৰ পেকেট বৰ মৰম লাগিছে, নহয় জানো। ইমান অকণমানি, ময়ো ফাৰ্ষ্ট টাইম লৈছোঁ। এটা চেম্পুলৰ কাৰণে চাগে আহে, এইটো ময়ো নাজানো, কিন্তু ইয়াৰ পাৰ পেকেট এয়া 40কৈ লৈছে। এইটো 40 নে 60 কিবা এটা আছিলে, বাসমতি ৰাইচ হয়, সেইকাৰণে অকণ দামটো বেছিয়ে। তো আধা কেজি আছে তাত। আৰু এইফালে কওঁতে মছলাই ওলাই গ'ল আহি পিনি, নহয় জানো। এইফালে পিঁয়াজ, নহৰু, আদা পেষ্ট, মছলা লৈ লৈছোঁ মই, অকণমান চিকেন মছলাও দিছোঁ, বাকী চব যিটো আমি ঘৰত জিৰা, ধনিয়া, জালুক, ইলাচি যেনেকৈ আমি বনাওঁ তেনেকৈ সেই মছলাটো লৈছোঁ। নিমখ সোৱাদ অনুসৰি ল'ব। এইফালে এটা কুকাৰ লৈ লৈছোঁ, আৰু কুকাৰটোত মই আগে মিঠাতেল দিছোঁ, কিয়নো ৰিফাইন দিও বনাব পাৰে, কিন্তু মিঠাতেলত ৰংটো অকণমান ধুনীয়া হয়। ৰিফাইন দিলে অকণমান বগা নিচিনা হৈ থাকিব, চেনি দি পিনি কালাৰ কৰিব লাগিব। মোৰ সেই চিষ্টেমত বনাবলৈ মন নাই। তো আপোনালোক একেবাৰে চিম্পুলভাৱে মই দেখাবলৈ বিচাৰিছোঁ। এইটো আপোনালোকৰ যদি বাচ্ছা আছে তেওঁলোককো খুৱাব পাৰিব, আৰু বিশেষকৈ চয়াবিনটো বহুত সৰু ল'ৰা ছোৱালীয়ে ভাল পায়। মই পিছে ভাল পাওঁ খাই, কিন্তু আপোনালোকেও ভাল পাব পাৰে, সেইকাৰণে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। এইফালে পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পাছত আদা নহৰু পেষ্টখিনিও দি দিলোঁ, আৰু আদা নহৰু পেষ্টটো দিয়াৰ পাছত অকণমান এনেকৈ লৰাই থাকিম, যাতে কালাৰ এটা ধুনীয়া আহে। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ট্ৰাই কৰি চাব ঘৰত, খাবলৈ কেনেকুৱা হয়, তাৰপিছত মোক কমেণ্ট কৰিব। আৰু এইফালে এতিয়া পিঁয়াজখিনি ভাজি লৈ যেতিয়া ভালকৈ কালাৰটো আহি যাব, বহুত বেছি ৰঙা কৰিবলৈ প্ৰয়োজন নাই, নহ'লে অকণমান জ্বলা নিচিনা লাগে যে ভাল নালাগে। এইফালে গোটেই মছলাখিনি দি দিলোঁ ইয়াতে মই, আৰু মছলাখিনি আপোনালোকে পানী অকণমান দি তিয়াইও আগে থ'ব পাৰে। মই পিছে আপোনালোকক দেখাবলৈ লাগিব যে, সেইকাৰণে মই এনেকৈ থৈ দিলোঁ, যাতে আপোনালোকৰ বুজি পাবলৈ বস্তুটো সহজ হৈ যাওক বুলি। এইফালে এতিয়া মছলাখিনি মই দিয়াৰ পাছত অকণমান মই পানী দি দিছোঁ। মছলাখিনি যদি ডাইৰেক্ট আমি তেলত দি ৰাখি থৈ দিওঁ, অকণমান জ্বলি যোৱা নিচিনা হ'ব, নহয় জানো। সেইকাৰণে অকণমান পানী দি দিলোঁ। এতিয়া পানীখিনি অকণমান শুকাবলৈ দিম, পানীখিনি এৰি পিনি যাতে তেলটো ওলাই আহক ওপৰলৈ, তো তেনেকুৱা টাইপতে ৰাখিম। আৰু এইফালে হৈ গ'ল পিছে সেয়া। আৰু এইফালে মই এতিয়া চয়াবিন আৰু আলু যিখিনি মই উলিয়াই ৰাখিছিলোঁ, সেইখিনি মই এতিয়া তেলত দি দিছোঁ, আৰু সেই মছলাতে অলপ ভাজি ল'ম চয়াবিনখিনি। এনেকৈ অলপ ভাজি লোৱাৰ পাছত অকণমান টাইম ঢাকনখন লগাই থৈ দিম। তাৰপৰা মোৰ যি কৰিবলগীয়া কাম আছে সেইকেইটা কৰি ল'ম, কিয়নো এটা কামতে লাগি থাকিলেতো নহ'ব। এইফালে মোৰ যাবলগীয়া আছে পাৰ্লাৰ, সেইকাৰণে অকণ দৌৰাদৌৰি হয় আৰু ৰাতিপুৱা টাইমটোত। তো এয়া আমাৰ চয়াবিন আৰু আলু যে মই ঢাকি থৈ গৈছিলোঁ সেয়া। বাকী অকণমান যেতিয়া সিজা নিচিনা হৈছে আলুডোখৰ, তেতিয়া মই ভাবিলোঁ যে ইয়াতে এতিয়া চাউল দি দিব পৰা হৈ গ'ল বুলি। অকণমান ভাজিয়ে ল'ব, মছলাটো অকণ সোমালে ভাল হ'ব খাবৰ কাৰণে। ইয়াতে মই অকণমান চিকেন মছলাও দিছিলোঁ দেই, সেইটো অথনি ক'বলৈ থাকি গ'ল ইমান কথা পাতোঁ, নহয় জানো। এইফালে এতিয়া চাউলখিনি দি দিছোঁ, চাউলখিনি দিয়াৰ পাছত অলপ সময় ভাজিম। আৰু আমি হালধি যে দিছোঁ সেইকাৰণে অকণ চাউলখিনি য়েল্ল' কালাৰ হৈছে, দেখিছেনে। এইফালে এতিয়া ভালকৈ লৰাই থাকিম, যাতে তলত লাগিব নালাগক, তলত লাগি নাযাওক, সেইকাৰণে অলপ ভালদৰে লৰাম। আৰু ইয়াতে মই এতিয়া ঠাণ্ডা পানী ব্যৱহাৰ কৰিম, গৰম পানী মই ব্যৱহাৰ নকৰোঁ, ঠাণ্ডা পানীয়ে দিম।
3টামান চিটি মৰাৰ পাছত হৈ যাব আৰু এফালে ঠাণ্ডা পানী আছিলে যে সেয়াই দিছোঁ ঠাণ্ডা পানী পানীও আপোনালোকে এটা আন্দাজত দিব চাহ বনাওঁতে গম পাবই ন আমি যেনেকৈ পোলাও বনাওঁ বা এনেকৈ কিবা এনেকৈ বনালে যিটো আন্দাজত আমি দিওঁ তো সেই আন্দাজটোতে আপোনালোকে দিব বাকী কালাৰটো আপোনালোকে মছলা কালাৰটো ওলাই গৈছে দেখিছেনে ওপৰত খাবলৈ পিছে বেয়া নহ'ব আকৌ দেই ভাবিছে চাগে আপোনালোকে কেনেকুৱা হ'ব বাৰু খাবলৈ যদি কোনোবাই এনেকৈ বনাইছে কমেণ্ট কৰিব এইফালে এতিয়া কুকাৰ ঢাকনখন লগাই দিওঁ আৰু 3টা চিটি মাৰিব দিম তাৰপাছত আমাৰ সয়াবিন বিৰিয়ানী ৰেডি হৈ যাব তো গাইজ হৈ গ'ল আমাৰ সয়াবিন বিৰিয়ানী ৰেডি আৰু মই ভাবিলোঁ অকণমান লৰাই দিওঁ কিন্তু মই এটা মিষ্টেক কৰিলোঁ গম পাইনে কি মিষ্টেক হ'ল মই লৰাই নিদিয়া আগতে আপোনালোকক দেখাব লাগিছিলে কিমান বেছি ধুনীয়া হৈ আছিলে মানে গোটেই সয়াবিনখিনি ওপৰত আছিলে মই সেইটো মিষ্টেক কৰি পেলালোঁ ভাবিবই নহ'লে কথাটো এইফালে মই লৰাই ল'লোঁ আৰু লগতে হট কেছটো উলিয়াই থৈছোঁ যে মই ইয়াত টিফিনৰ কাৰণে উলিয়াই লৈছোঁ এয়া চাওকচোন দেখিবলৈ ইমান বেছি ভাল লাগিছে নাই বাৰু ময়ে অকল কৈ আছোঁ নি ভাল লাগিছে বুলি আপোনালোকৰ লাগিছেনে জনাব দেই কমেণ্টত এইফালে মই টিফিনত লৈ লৈছোঁ গৰমে গৰমে ভৰাই দিওঁ তেতিয়া অকণ খোৱালৈকে গৰম হৈ থাকিব আৰু এটা কথা এইবোৰ বস্তু সদায় গৰমে গৰমে খাবলৈ ভাল ঠাণ্ডা হৈ গ'লে পিছে বেয়া হয় আৰু এইয়া চাওকচোন কেনেকুৱা লাগিছে জনাব দেই ভাল লাগিছেনে খাই কিন্তু বিৰাট টেষ্টি লাগিলে আপোনালোকে ইয়াতে বেলেগ ভেজিটেবলছ এড কৰোঁ বুলি ক'লেও পাৰিব মোৰ ওচৰত মানে সেইবোৰ ভেজিটেবলছ এতিয়া নাই সেইকাৰণে মই এড কৰা নাই আপোনালোকে পাৰিব ট্ৰাই কৰিব দেই তো গাইজ আজি হৈছে নেক্সট ডে যোৱাকালি মই ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত পাৰ্লাৰ গ'লোগৈ থাকি গ'ল আৰু এইফালে এতিয়া মা আৰু মিষ্টাৰ ওলাই গৈছে আজি মই নাযাওঁ নহয় পাৰ্লাৰ ঘৰতে থাকিম মানুহ ঢুকালে মা তাতে গৈছে আৰু এইফালে এই পৰ্দাখিনি ধোৱা হৈছিলে ৰাতিয়ে ধোৱা হৈছিলে মায়ে ৰাতিপুৱাতে মেলি দিলে বাহিৰত এতিয়া মই এইখিনি সোমোৱাই দিওঁ কাৰণ ৰ'দ যিজাক মানে জ্বলি যাব নিচিনাই লাগিছেগৈ কাপোৰবোৰো চাগে কষ্ট পাই যোৱা নিচিনাই লাগে দেখিলে আৰু বহুত কাম আছে এতিয়া কৰিবৰ কাৰণে বহুত বেছি কাম আছে আপোনালোকক দেখাই গৈ থাকিম স্কিপ নকৰিব ভিডিঅ'টো চাই থাকিব দেই তো গাইজ এইফালে পূৰা ঘৰ আমি ঝাৰু দি আছোঁ সেইকাৰণে এইবোৰ বেড কভাৰ এনেকৈ কৰি মেলি থৈ দিছোঁ কাৰণ কেলৈ আকৌ গোটেইখন পৰিব নহ'লে ন এইফালে একদম ৰ'দ কি ক'ব তো গাইজ যেতিয়া মই এইফালে কাপোৰ ধুয়ে আছোঁ কাপোৰ ধুই দিলেগে মোৰ শেষ হোৱা নাই এইফালে আমাৰ এই বাইদেউগৰাকীয়ে কাম কৰি আছে তেওঁকো লগাই দিছে এতিয়া মই অলপ ফুল চুলখিনি ধুই মেলি লওঁ এইডালো চাফা কৰোঁ অকণমান এইবোৰ ধুওঁ মেলোঁ বাকী এইখিনি চাফা কৰিম আৰু এইফালে পূৰা ৰ'দ সেই চব এনেকৈ বাহিৰত কৰি লৈছোঁ আৰু সেইকাৰণে অকণ কৰি আছোঁ তো গাইজ বহুত গৰম আৰু গৰম যে সেইকাৰণে মানে একদম কিবা লাগি গৈছে গৰমত অথনি ভাবিলোঁ অথনি মানে একদম বতৰ ডাৱৰীয়া কৰি আহিছিলে বৰষুণ দিবই আৰু মানে বৰষুণ তাৰপৰা আকৌ এতিয়া ৰ'দ পূৰা মানে বৰষুণ দিব বুলি আমি মানে একদম চব ভৰাই মেলি আজৰি মানুহগৰাকীয়ে কাম কৰিয়ে আছে কিন্তু তেওঁৰ লগত মই বহুতখিনি হেল্প কৰি আছোঁ কিয়নো বেয়া লাগে ন ইমান বেছি গৰমত তেনেকৈ কাম কৰি থাকিলে বহুত বেছি বেয়া লাগে দেখিয়ে বেয়া লাগে কিবা এটা তেওঁলোকে কাম কৰিবলৈ আহিছে বুলি ভাবিয়েতো সকলোবোৰ কাম তেওঁলোকক দি দিব নোৱাৰোঁ ন তেওঁলোকোতো আমাৰ দৰে ন আমিও ভাবোঁ ন ইমান গৰমত এইটো নকৰোঁ বা সেইটো নকৰোঁ তো সেইকাৰণে মানে মই ভাল নাপাওঁ বিশেষকৈ সেই থিংকিংবোৰ মোৰ ভাল নালাগে সেইকাৰণে মই তেওঁৰ লগত মানে লাগি আছোঁ মানে তেওঁক মই অকণ ৰ'বলৈও কৈছোঁ ৰওক আপুনি এইটো কৰক সেইটো কৰক মই এইফালে এইখিনি এনেকৈ কৰি দিওঁ বুলি বেয়াও লাগে যে ইমান গৰমত মানে বেয়া লাগে আৰু দিয়কচোন তো সেইকাৰণে মই তেওঁৰ লগত 50% মানে মোৰ নিজৰ ফালৰ পৰা মই দি আছোঁ তেওঁক মানে মই ইমান কষ্ট পাবলৈ দিবলৈ বিচৰা নাই তেওঁক বাকী ঈদৰ কাম আজি প্ৰায়খিনি হৈয়ে গৈছে আৰু বাকী কি কৰোঁ আপোনালোকক দেখাই থাকিম আজিৰ দিনটো ঘৰতে আছোঁ আৰু এতিয়া মই নেমু চৰবত বনাওঁ কবৰস্থানত মানুহকেইজন মানে কাম কৰি আছে কাৰণ আজি আমাৰ ইয়াতে মানুহ ঢুকালে সেইকাৰণে তো মই ভাবিলোঁ চৰবত অলপ বনাই দি পঠাওঁ ইমান বেছি গৰমত কাম কৰি থকা কেইজনে গম পায় কেনেকুৱা লাগে নহয় জানো ইমান ৰ'দত বাহিৰত তাতে আমি ভিতৰত থাকি ইমান অশান্তি পাইছোঁ
তো সেইকাৰণে ভাবিলোঁ যে মই নেমু চৰবত অলপ বনাই পিনি দি পঠিয়াওঁ আৰু নিবলৈ আহিব এতিয়া তো তাৰ আগতে মই বনাই মেলি ফ্ৰিজত সোমোৱাই দিওঁ বটলে তেতিয়া খায়ো ভালে পাব দিয়কচোন ঠাণ্ডা হৈ থাকিব ন বাকী আৰু আপোনালোকৰ ঈদৰ কাম আজি কি কৰোঁ সেয়া দেখাম আৰু আপোনালোকক জনাব কি কৰিছে ঈদৰ প্ৰিপাৰেশ্যন কিমানখিনি আগবাঢ়িছে জনাব দেই বাকী ঈদৰ বজাৰ কৰিছে নি কাপোৰ কানি লৈছে নি মই পিছে এতিয়ালৈকে একোৱে লোৱা নাই আৰু এইটো ঈদত দিয়কচোন ইমান লোৱা তেনেকৈ নহয় যে সেইকাৰণে আৰু ইমান ইণ্টাৰেষ্ট দিয়াও নহয় কিন্তু ল'ম আৰু চাগে আৰু কিবা এটা সৰু সুৰা নাজানো আৰু কি ল'ব পাৰোঁ তো গাইজ একদম ইমান দেৰি পাছত এতিয়া আপোনাক লগ পাইছোঁ 5:30 বাজিলে এইমাত্ৰ মই গা পা ধুই আহিছোঁ আৰু আহি মাত্ৰ ৰৈছোঁ অকণমান চব কৰি মেলি একদম আজৰি মাত্ৰ ৰাতিৰ কাৰণে খানা বনাবলৈহে আছে সেয়া এতিয়া নকৰোঁ কাৰণ বহুত গৰমত আজি মানে বহুতখিনি কাম কৰা হৈ গ'ল আৰু সেই বাইদেউগৰাকীও গ'ল কাম কৰা হৈ গ'ল তেওঁৰ লগত লাগি ভাগি গোটেই কামখিনি আজি কৰি পেলালোঁ আৰু এতিয়া ভাবিছোঁ অকণমান যাওঁ আগফালে অকণমান বতাহ খাওঁগৈ বুলি মিষ্টাৰত আহি পাবহি এতিয়া মা আৰু মিষ্টাৰ মানে আমাৰ ইয়াতো মানুহ ঢুকালে ন তাতো যাব আহি পোৱাকৈ জানাজা আহি পোৱাকৈ মানে আহি পাবহি এতিয়া 4:30 জানাজা আছে তো যাওঁ অকণমান আগফালে ফেনখন অফ কৰি থৈ যাওঁ লাইটটো থাকক তো এভৰিৱান এয়া মই আগফালে আহি এতিয়া বহি আছোঁ এপাৰ বস্তু দেখাৰ মেকুৰীটো দেখাম চাব দেখিছেনে আৰু টোপনি কিমান ইয়াৰ ক'ব নোৱাৰে তো এইফালে চব কাপোৰখিনি এই আগফালে লগোৱা কাপোৰখিনি ইয়াতে জাপি থৈছোঁ গোটেই পৰ্দা আমাৰ 2টা সোফাৰৰ কাপোৰ এভৰিথিং এনেকৈ চব ইয়াতে থৈ দিছোঁ এইখিনি চব আৰু ঈদৰ সময়ে কৰিম বাকী ফুলবোৰো আজি ধোৱা হ'ল সেই ষ্টেণ্ডডাল চাফা কৰিলোঁ এইডাল থাকিলে আৰু এইডাল আছে সেই দুটা কৰিবলৈ আছে সেইকেইটা মই কোনোবা এটা টাইমত ধুই দিম আৰু কিন্তু সেইকেইটা মোৰ মানে আজি এৰুৱাবলৈ মানে থাকি গ'ল সেইকাৰণে নেৰুৱালোঁ বাকী এতিয়া যেতিয়া মনত পৰিছে মানে মোৰ তেতিয়া বহুত দেৰি হৈ গ'ল আৰু এলাহ লাগিছে তেতিয়া আৰু এতিয়া বহি আছোঁ আগফালে অকলে কি কৰিম আৰু মাহঁত এতিয়ালৈকে আহি পোৱাহি নাই আহি পাবহি বাকী আপোনালোকৰ ঈদৰ কাম কেনেকুৱা চলিছে আপোনালোকৰ ঈদৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন দেই কাৰণ এই ঈদটো আহিলে অলপ বেছিয়ে কাম ওলাই নেকি আৰু এই ঈদৰ পাছত মানে বহুত বেছি গেলিব মানে ঘৰ চৰ চব যিমান চাফা কৰিছোঁ নে সিমান গেলাও লাগিব তাৰপিছত আকৌ চব চাফা কৰিবলৈ ইমান এনেকুৱা হয় ন এইটো ঈদত মানে খোৱা বোৱাটো বেছি ইম্পৰ্টেণ্ট দিয়া নিচিনা হয় অলপ সেইকাৰণে আৰু তো যাওঁ ভাবিছোঁ অকণ আগফালে বাৰান্দাতে বহোঁগৈ ফেনখন তাত থৈ আহিছোঁ সেই ফেনখন তাতে বহোঁগৈ অলপ আৰু আজান দিবলৈ বেছি সময় নাই আৰু 20 মিনিটমান আছে 6টা বজাত আজান দিয়ে ন যথেষ্ট গৰম পৰি আছে গাইজ এতিয়ালৈকে বহুত বেছি গৰম ইয়াৰে ভাল হৈছে আৰু জীৱন হয় না ফচলো ঐ তো গাইজ চাই থাকিব ভিডিঅ'টো কি কৰোঁ কেনেকৈ দেখাম আৰু বাকী ইমান গৰমো কিবা লাগিছে গৰমত ভাল লগা নাই তাতে মই চুলিখিনি ধুই দিলোঁ এতিয়া গা চা ধুই যেতিয়া আজৰি হৈছিলোঁ চুলিখিনি ধুই দিলোঁ আৰু কিবা লাগিছে চাই থাকিব দেই